নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটি মিনি ভ্লগলৈ বুলি। আজি ৰাতিপুৱাই শুই উঠিয়ে কাপোৰ ধুবলৈ বুলি ওলাই আহিলোঁ। আজি পিছে শুই উঠাত অলপ পলমেই হ'ল। আমাৰ ঘৰৰ পানীখিনি যিহেতু আইৰণ আছে সেইটো কাৰণে কাপোৰ ধুবৰ কাৰণে বহুত অসুবিধা হয়, যিহেতু ফিল্টাৰ কৰি ল'ব লগা হয়। এতিয়া পিছে অকণমান সুবিধা হৈছে আৰু সেইটো কাৰণে ইয়াতে কাপোৰ ধুবলৈ বুলি ওলাই আহিলোঁ। তাৰ পাছতে মই ভাতো খাই ল'লোঁ, পিছে ভিডিঅ' কৰাহে নহ'ল। হাঁহকেইটাকো খাবৰ কাৰণে দি ল'লোঁ। পিছে হাঁহকেইটা আমাৰ নিজৰ নহয় দেই, ওচৰৰ খুৰীহঁতৰহে হয়। ভাত অকণমান থকাৰ কাৰণে হাঁহকেইটাকে দি ল'লোঁ, যিহেতু আমাৰ হাঁহ নাই। তাৰ পাছতে খাই ল'লোঁ মই দৰৱ, যিটো মই সদায় খাবলৈ পাহৰি যাওঁ। তাৰ পাছতে মই পাকঘৰটো মুচোঁ বুলি ল'লোঁ। মোৰ পিছে ঘৰ মোচা কামটো সদায় থাকেই বুলি ক'ব পাৰি দেই। আৰু এটা কথা, আপোনালোকে বহুতেই মোৰ ঘৰ মোচা ভিডিঅ'কেইটাত কমেণ্ট কৰি সোধে নহয়, তুমি কি বাওঁহাতে কাম কৰা নেকি বুলি। নহয়, আচলতে মই সোঁহাতে কাম কৰোঁ। মানে মোৰ কেমেৰা ধৰি দিয়া মানুহ যিহেতু নাই, সেইটো কাৰণে মই চেল্ফি কেমেৰাত ভিডিঅ' বনাওঁতো, সেইটো কাৰণে বাওঁহাতে কাম কৰা যেন লাগে। ককাই বজাৰৰ পৰা আঙুৰ আৰু বগৰী আনিছিলে, সেইকেইটা ধুই পেলাই খাই ল'লোঁ। আৰু আজিৰ মিনি ভ্লগটি ইমানেই, বাই।